বন ৰক্ষক নে বনৰক্ষু পাহাৰৰ ৰঙামাটি খনন সিন্ডিকেটৰ সৈতে জড়িত নেকি একাংশ বন বিষয়া এনিভাৰত 24 পূৰ্বৰ প্ৰতিবেদনত ফাদিল হৈছিল কেনেদৰে নিশা অসম মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলত চলি আহিছে ৰঙামাটিৰ অবৈধ বেহা নিতৌ নিশা কেনেদৰে অবাধে পাৰ হৈ থাকে ৰঙামাটি ভৰ্তি ডাম্পাৰ আছে নেকি জড়িত বিয়াগুম বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী বন বিভাগৰ সৈতে একাংশ বিভাগীয় দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীয়ে মিতিৰালি পাতিছে নেকি বন বিভাগৰ একাংশ বিষয়া আৰু খনন মাফিয়াৰ ছত্ৰছায়াত চলিছে নেকি পাহাৰীয়া ৰঙামাটিৰ অবৈধ বেহা বন বিষয়া জয়ন্ত কলিতাৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ সকলো দেখিও কিয় চকুমুদা কুলিৰ ভাও ধৰিছে বন বিভাগৰ 14 মাইল স্থিত মাৰাকদুলা বিটৰ বন বিষয়া জয়ন্ত কলিতাই ইফালে প্ৰায় 5 বছৰ ধৰি একেটা ঠাইতে গোজ পুতি বহি থকা জয়ন্ত কলিতাক কিয় বদলি কৰা হোৱা নাই এটা এনজিও ইতিমধ্যে জয়ন্ত কলিতাৰ বদলি সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত আবেদন দাখিল কৰিছিল উল্লেখ্য যে এমচিচি গাইডলাইন মতে এগৰাকী বন বিষয়াক 4 বছৰ ধৰি একেটা কাৰ্যালয়ত থকাৰ পাছতে বদলি কৰিব লাগে কিন্তু জয়ন্ত কলিতাৰ ক্ষেত্ৰত এই নিয়ম কিয় প্ৰযোজ্য নহয় এই গাইডলাইন কিয়নো জয়ন্ত কলিতাৰ প্ৰতি কিয় ইমান দৰদ কামৰূপ পূবৰ ডিএফঅ ৰোহিণী বল্লভ শইকীয়াৰ বন বিষয়া জয়ন্ত কলিতাই মেনেজ কৰিছে নেকি কামৰূপ পূবৰ ডিএফঅ গৰাকীক ইফালে অঞ্চলটোৰ গাঁৱৰ একাংশকো মেনেজ কৰি নিজকে ধোৱা তুলসীৰ পাত সজাব চেষ্টা কৰিছে বন বিষয়া জয়ন্ত কলিতাই অভিযোগ মতে অসমৰ পাহাৰৰ ৰঙামাটি মেঘালয়ৰ পৰা সৰবৰাহ কৰা বুলি দায়িত্ব সামৰিছে জয়ন্ত কলিতাৰ একাংশ অনুগামীয়ে এতিয়া চাওক ৰঙামাটিৰ কথা যোনটো এনি ভাৰত যোনটো নিউজটো কৰিলে সেই সম্পূৰ্ণ ভিডিঅ'খন আছিল আপোনাৰ মেঘালয়ৰ সিহঁতে মাটি কাটিছে কিবা কাটিছে আমাৰ ক'বলৈ একো নাই সিহঁতৰ গৰমে সিহঁতৰ কথা সেই বস্তুটো ইয়াত এনি ভাৰতে মানে কিছু আপোনাৰ নিউজৰ মানুহে মানে ইয়াত ফটোবিলাক সম্পূৰ্ণ খাঙুৰাই কিনে মানে সিহঁতৰ বস্তুটো মানে নিউজ কৰিছে তো এতিয়া কথাটো এনেকুৱা হৈছে আমাৰ এতিয়া আমি ৰাজহুৱাতে কিবা এটা কাম কৰিব গ'লে আমি কাম কৰিব নোৱাৰিছোঁ আজি 2 দিন আগত আমি ফৰেষ্ট আমি জনাইছিলোঁ যে আমাৰ ৰাজহুৱা এটা কাম আছে সেই কামখনে আমি কৰিব লাগে যিহেতু আমাৰ স্পখন আছে তাৰপিছত ছাৰ এটা আমাক মানা কৰিলে যে কৰিব নালাগে কি ৰাজহুৱা কামৰ আজিকালি নিউজবিলাক বহুত ডিষ্টাৰ্ব কৰি থাকে আমাক তো নিউজবিলাক বেকাৰ আমাকে বদনাম কৰি থাকে যে সেইটো বস্তু হ'ব নালাগে তো আমাৰ কথা কি বেলেগ কিবা কি কৈছে আমাক ক'ব লগা নাই কিন্তু আমাৰ গাঁৱৰ অসমৰ মাটি খনন হৈছে নেকি নাই অসমৰ মাটি আজিলৈকে কথা খনন হোৱা নাই যি হৈছে ৰাজহুৱা ক্ষেত্ৰত হৈছে কাৰোবাৰ ৰাজহুৱা খনন কৰিব গৈছে ইয়াত আহিছে এপ্লেইন কৰিছে সেইমতে দিছে কি ৰাজহুৱা ক্ষেত্ৰতো অলৰেডি অসম চৰকাৰে ৰাজহুৱা ক্ষেত্ৰত ক'ব লগা একো হেৰি নাথাকে যিহেতু বিভিন্ন সময়ত অভিযোগ আহিছে যে অসমৰ পাহাৰৰ মাটি খনন কৰি থকা হৈছে নাই আপুনি চাব পাৰে ক'ত খনন কৰিছে কাটিছে মেঘালয়ৰ পৰা আনি কাৰোবাৰ ঘৰ বনাবৰ কাৰণে অলপ পেলাইছে কিছুমান ঘৰ বনাব গাঁটা আছে দোহা চিটো জাপি কিনে তেতিয়াতে ঘৰ বনাব মানুহৰ জেগা ডেভেলপ হয় কেনেকুৱা আজি মেঘালয়ৰ পৰা যে পাৰ্মিশ্যন দিয়া কাৰণে তাৰ মাটি কাটিছে আনি কিনে কাৰোবাৰ ঘৰ পেলাইছে বা কাৰোবাৰ ঘৰ বনাব খুজিছে এতিয়া আজি আমি চাব ৰাজহুৱা ক্ষেত্ৰত আমাৰ স্মখন যোনটো আছে সেইটো আমি যদি প্লেন কৰিব লগা হয় আমিতো কৰিব লাগিব এতিয়া প্ৰতিবাৰে অন্য নিউজবিলাক আহি আমাৰ হেৰেছমেণ্ট কৰে যে অসমৰ মাটি কাটছে অসমৰ ক'ত কাটছে মাটি দেখাই দিয়ক না যিমানখিনি ফৰেষ্ট প্ৰশাসন আছে গাঁৱৰ লগত সহযোগ কৰি সিহঁতে আজি ধুনীয়াকৈ চলি আছে আজিলৈকে সিহঁতে এনেকৈ পাৰ্মিশ্যন তাতে দিয়া নাই আমি যিখিনি জানো কিছু নিউজে এনে কৰিছে যে মেঘালয়ৰ প্ৰটেষ্টবিলাক ইয়াত এড কৰি কিনে অসমত দুৰ্নাম কৰি অসমত বদনাম কৰি আছে সিহঁতে তো তেখেতৰ অসম চৰকাৰে বিভূত ব্যৱস্থা ল'ব লাগে কি সিহঁতৰ কাৰণে আমি লোকেলৰা আজি ছিজনে আমি মাটি পেলাব এইবিলাক কাম আহি যায় আমি যদি ইয়াৰ মানুহ যদি ইয়াৰ যদি কাম কৰি খাব যদি নোৱাৰোঁ আমি কি চুৰ টকা কৰিম নেকি আমিতো চুৰ টকা কৰিব নোৱাৰোঁ আমাৰ বাল বাচ্চা থকা আমি কি খাম পিছে আমি কিবা এটা কৰি খাব লাগিব এতিয়া মানে যিবিলাক মাটি আহি আছে অবৈধভাৱে এইবিলাক মেঘালয়ৰ পৰা মেঘালয়ৰ আমাৰ অসমৰ মাটি কত কাম চাই ল'ব পাৰে যেতিয়ালৈকে এই অফিচখন আছে আমি আজি সৰুৰ পৰা ডাঙৰ হ'লোঁ তেখেতে কোনোদিন মানে বেয়া আইনী বা বেয়া কামৰ কাৰণে তেখেতে আজি পাৰ্মিশ্যন দিয়াই নাই যি দিছে ভাল কামত দিছে কোনোবা ৰাজহুৱা শ্মশান বনাইছে কোনোবা ৰাজহুৱা ফিল্ড খান্দিছে সেইবিলাক কাৰণে তেখেতে পাৰ্মিশ্যন দিছে হয় মানিছোঁ কিন্তু এইবিলাক মাটি কাটি ক'ৰবাত নিয়া সেইবিলাক কাৰণে আজি আমি পাৰ্মিশ্যন দিয়া নাই সিহঁতে তেখেতসকলে সেইকাৰণে আমি জানো আৰু সেইটোৱে
পৰৱৰ্তী সময়ত এনি ভাৰত 24 সবিস্তাৰে প্ৰকাশ কৰিব বন বিষয়া জয়ন্ত কলিতাৰ কুকীৰ্তিৰ কাহিনী Bureau Report, Any Bharat 24. Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.